নমস্কাৰ বন্ধু বান্ধৱীসকল মই সুকন্যা শইকীয়া পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ চেনেল সুকন্যা শইকীয়ালৈ পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গৰ্ভাৱস্থাৰ সময়ত হ'বলগীয়া পিতৃৰ দায়িত্বনো কি হোৱা উচিত আৰু সন্তান জন্মৰ পাছত এগৰাকী পিতৃৰ কি দায়িত্ব হোৱা উচিত সেই গোটেই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম ভিডিওটোৰ কথাখিনি সম্পূৰ্ণ মোৰ নিজা মনৰ কথা হয় আৰু মই ভাবো কথাখিনি প্ৰতিগৰাকী নাৰীয়ে মনৰ কথা এগৰাকী নাৰীয়ে নিজৰ সন্তানৰ পিতৃৰ পৰা আসতে কি আশা কৰে সেইখিনি কথাই মই মোৰ নিজৰ ভাষাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু মইনো সেই বিচৰাখিনি পাইছো না সেইখিনিও আপোনালোকৰ লগত প্ৰকাশ কৰিম যদি ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনৰ বেলটো টিপি অল কৰি যাব প্লিজ এতিয়া মেইন টপিকটোলৈ আহো প্ৰথম কৰ্তব্যৰ কথা ক'বলৈ গ'লে এক নম্বৰতে মই কম যে মানুহগৰাকীক বুজি পোৱাটো প্ৰথম কৰ্তব্য হয় এগৰাকী পিতৃৰ গৰ্ভাৱস্থাৰ সময়ত বহুতে হয়তো জানে বিভিন্ন ধৰণৰ আমাৰ বাহিৰৰ এগৰাকী নাৰীৰ বাহিৰখন যেনেকৈ চেঞ্জ হয় শৰীৰটো যেনেকৈ দেখিবলৈ বেলেগ হৈ গৈ থাকে এনেকৈ ভিতৰখনো চেঞ্জ হয় ভিতৰৰ বিভিন্ন আমাৰ ভিতৰৰ হৰমনবিলাকৰ বিভিন্ন হালহলনি ঘটে কিছুমান হৰমন যদি বাঢ়ি যায় আৰু কিছুমান কমি যায় গতিকে হৰমনেল ইমবেলেন্স হয় যাৰ ফলত মুডৰ চেঞ্জ হৈ থাকে কেতিয়াবা যদি বিনা কাৰণতে ভাল লাগে মনটো আৰু কেতিয়াবা বিনা কাৰণতে এনেই বেয়া লাগে মনটো দুখ লাগে গতিকে হেখিনি মানুহজনে যদি বুজি পায় আৰু তেওঁ নিজৰ ফালৰ পৰা সন্তানৰ মাকক যদি সম্পূৰ্ণৰূপে সুখী কৰিবলৈ চায় হেতুৱে মই প্ৰথম কৰ্তব্য হাৰিত ৰাখিম দুই নম্বৰ হৈছে প্ৰতিটো ট্ৰাইমেষ্টাৰতে আল্ট্ৰাসাউণ্ড হয় সকলোৱে জানে আল্ট্ৰাসাউণ্ডৰ সময়ত স্পেশালি এগৰাকী নাৰীয়ে বিভিন্ন বেলেগ যিকোনো মানুহ যাওক লাগিলে তেওঁৰ লগত হে আল্ট্ৰাসাউণ্ডৰ সময়ত ডক্টৰৰ ওচৰত আল্ট্ৰাসাউণ্ডৰ হে কম্পিউটাৰটো ওচৰত মানুহজনকে বিচাৰে মোৰ এতিয়াও মনত আছে মোৰ হাজবেণ্ডৰ কথা ক'বলৈ গ'লে যেতিয়া আল্ট্ৰাসাউণ্ড হয় তেতিয়া মানে এনেকুৱা নহয় তেওঁ সেই ছবিটোৰ কাৰণে আশা কৰি থাকে যেটো দেখিব ভিতৰত আমাৰ নিজৰ সন্তান হয় এই সন্তানটো কেনেকুৱা হ'ব কি কথা হেতুলে হে আল্ট্ৰাসাউণ্ডৰ দিনটোলে অপেক্ষা কৰি থাকে আৰু এটা কথা কিছুমান এপছ থাকে যে মাম্মা জংচন বুলি হে এপছ তেনেকৈ আছিল এপছটো পাহৰিছো মই নামটো এতিয়া হে এপছটোৰ জৰিয়তেও আপোনাৰ যেতিয়া লাষ্ট পিৰিয়ড ডেটটো যেতিয়া লিখি দিয়া হয় হে পিৰিয়ড ডেটটো অনুসৰি তাত মানে কন্টিনিউ বেসিছত সন্তানটো তামিৰ ভিতৰত কিমান ডাঙৰ হৈছে কি চেঞ্জ হৈছে বেবিটোৰ কিমানখিনি ডেভেলপ কিমানখিনি গ্ৰোথ হৈছে হে গোটেই কথাখিনি হে এপছটো দেখুৱা হয় আৰু এনেকে দেখায় যে কংগ্ৰেচুলেশ্যন ইউৰ বেবি ইজ নাও এনেকে দেখাই দিয়ে আৰু হেতু এপছ মানে দুইটা একেটা এপছে আৰু তেওঁই প্ৰিফাৰ কৰিছিলে মোক হেতু এপছ ডাউনলোড কৰি এনেকে নিজে কৰি দিছিলে আৰু একেটা এপছে তেওঁ চলাই ময়ো চলাও আৰু দুইটা গম পাই থাকো আৰু মোক কয় হি যে বেবিটো চোৱা এনেকুৱা হৈছে তেনেকুৱা হৈছে হেতু বহুতখিনি ভাল লগায় যে মোৰ তামিত বেবিটো আছে কিন্তু তেওঁ মানে মোৰ লগে মানে হেখিনি ৰিয়েলাইজ কৰিছে অনুভৱ কৰিছে হেতু বহুত বেছি ভাল লগা কথা আৰু হেতু এটা কৰ্তব্য হয় আৰু এটা বিশেষ কথা বহুতে হয়তো কৰে বাৰু যে তামিটোৰ ওচৰত গৈ যে কথা পাতে আপোনালোকে জানে নাই নাজানো সন্তানৰ চকুকিটাটো ইমপ্ৰুভ নহয় বেবি জন্ম হোৱাৰ পিছত 3 মাহ মানৰ ভিতৰত জন্ম হোৱাৰ পিছত চকুকিটাই সম্পূৰ্ণৰূপে ভাল কৰে বেবিয়ে দেখিব পাৰে কিন্তু কানখন কিন্তু তেনেকুৱা নহয় কানখন যেতিয়া পেটৰ ভিতৰত থাকে তেতিয়াই মানে হে কানখন সম্পূৰ্ণ সক্ৰিয় হৈ যায় আৰু যিকোনো কথা বাহিৰৰ কথা জানে হেতু সময়ত যাতে মাকটো সম্পূৰ্ণ এট্ৰেছে হৈ থাকে বেবিটোৰ লগত কিন্তু দেউতাকে যদি সদায় মানে হেতু এটা কাম হিচাপে ধৰিব পাৰে যে পেটৰ ওচৰত গৈ যদি সন্তানৰ লগত কথা পাতে মই ভাবো প্ৰথম লৰাটোৰ বেবিটোৰ লগত বন্ডিং হ'বৰ কাৰণে হেতুৱে প্ৰথম ষ্টেপ হয় এগৰাকী পিতৃ হিচাপে গৰ্ভাৱস্থাৰ সময়ত আৰু এটা ভাল কথা হৈছে যে মানুহগৰাকীক প্ৰশংসা কৰা আমি নিজেই মানে মোৰ নিজৰো হেতু ফিল হয় যে যেতিয়া মানে দিন বাঢ়ি যায় সন্তান জন্ম হ'বলৈ গৈ থাকে হেতু সময়ত মানুহজনীও বহুত চেঞ্জ হয় আৰু ইমান মোটা হৈ যায় সকলোৱে তো ধুনিয়া হৈ থাকিবলৈ বিচাৰে ধুনিয়া ফিট এন্ড ফাইন হৈ থাকিবলৈ বিচাৰে নহয় নে কিন্তু গৰ্ভাৱস্থাৰ সময়ত হেতু উল্টা হৈ যায় হেতু সময়ত মই বাৰে ফুটু আগতে মোৰ সময়টো মই ধ্ৰুব ফুটু যে মোক বেছি হকত হৈ গৈছো নেকি মই বেছি বেয়া হৈ গৈছো নেকি দেখিবলৈ নকৈ কওঁ কিন্তু তাৰ হি সদায় এটা ৰিপ্লাই দিয়ে যে নহয় তুমি তো সদায় ধুনিয়াই হৈ থাকা এতিয়াও তোমাক বেছি ধুনিয়াহে লাগিছে আৰু তাৰ খালি এটা প্ৰবলেম আছে মই ক্ষীণ হলেও ক্ষীণটো ভালৰ কাৰণে হৈছে বুলি কয়
শকতটো ধুনীয়া দেখিছে বুলি কয় মানে কিন্তু মই জানো যে তেওঁ ইমান বেছি শুদ্ধ কথা কোৱা নাই যে মই হেতু ভাল লগায় কিন্তু আৰু যিকোনো প্ৰকাৰে হে সময়টোত গৰ্ভাৱস্থাৰ সময়টোত মানুহগৰাকীক হেপি থকাটো এটো সবতকৈ বেছি ভাল কথা সন্তানৰ গ্ৰোথ আৰু ডেভেলপমেন্টৰ কাৰণেও হেতু ভাল কথা এতিয়া আহিছো বেবি জন্ম হোৱাৰ পাছত চাওক জন্ম হোৱাৰ পিছত প্ৰথম কৰ্তব্য হিচাপে মই কম কেঁচুৱাটো লোৱা সকলোৱে বহুতে হয়তো লয় কিন্তু বহুতো দেউতাকৰ ঘৰৰ মানুহেও কয় যে ই বহুত মানে নোৱাৰে সম্ভালিব নোৱাৰে ইয়াৰ অভ্যাস নাই ইটো হিটো মই ভাবো হেবোৰ এটা বাহানা বুলি ক'ব লাগিব হেবিলাক ভাল নহয় হে বাহানাবিলাক এৰি যদি লৰাটোক যদি অকনমান লবলৈ চেষ্টা কৰে আৰু হেতু কেতে ইম্পসিবল নহয় এগৰাকী মাকে যেতিয়া লব পাৰে হেতু হয় নেকি বাৰু যে ইমান হকত আপন মোটা লৰা মানুহজনে যদি সন্তানটোক আকোৱালি লৈ ধুনীয়াকৈ আলফুলেৰে ল'ব নোৱাৰাটো সম্ভৱ নেকি কেতিয়াও নহয় কিন্তু এটো এটা বাহানা গতিকে হেতু বাহানা এৰি সন্তানটোক মানে অন্তত দিনটোত লবলৈ চেষ্টা কৰক যিমান পাৰে লবলৈ চেষ্টা কৰক হেতুৱে সন্তানটো আৰু পিতৃৰ বন্ডিংটো সৰুৰে পৰা ষ্ট্ৰং কৰি তোলাত যথেষ্টখিনি সহায় কৰিব তাৰপিছত 2 নম্বৰতে হৈছে দিনটোত অন্তত সন্তানৰ বিভিন্ন কাম থাকে গা ধোৱা মালিশ কৰা বা এক্সট্ৰা ধেৰ থাকে বাৰু ধেৰ থাকে মানে কাম পটি ডাইপাৰ চেঞ্জ কৰা ধেৰ থাকে কিন্তু তাৰ ভিতৰতে দুটা কাম অন্তত 2 বা 3টা বেছি কৰিলেও ভালে কথা দুটা কাম অন্তত নিজে ৰেগুলাৰ বেচিছত কৰিবলৈ চেষ্টা কৰক ধুবৰ কথা যদি কওঁ মই আগতেটো লৈছিলে বাৰু কেঁচুৱা লোৱা চোৱা সব কৰিছিলে কিন্তু স্পেশালি এটা মনত আছে যেতিয়া 1 বছৰ বৈষ্ণৱ হৈ গৈছিলে ডাইপাৰ ফ্ৰী আমি 1 বছৰ পিছৰ পৰা কৰিবলৈ চেষ্টা কৰিছো ডাইপাৰত নাৰাখি আমি ৰাতি পাছাপ কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব দিছিলো বাৰু 1 বছৰ পাছৰ পৰাই এতিয়া সম্পূৰ্ণ হি পাছাপ নকৰে ৰাতি যেতিয়া হেতু ট্ৰেইনিং কৰাই আছিলো 1 বছৰ পিছত গুটেইখিনি কিন্তু গুটেই ৰাতিটো 2 বাৰ 3 বাৰ যিমান পাছাপ কৰবা গুটেইখিনি ধুবই কৰে ৰাতিটো মই বিশেষকৈ হেতু বহুত বেছি ভাল লগাইছিলে যে দিনটো ইমান কষ্ট কৰো ইমান তাৰ লগত দৌৰা ধপৰা কৰি থকাৰ পাছত যদি ৰাতি শান্তিত শুবলৈ পাও হে গুটেই কামখিনি যেতিয়া মানুহজনে কৰি দিয়ে তাতকে আৰু কি ভাল কথা থাকিব পাৰে হয় না কওকচোন আৰু সকলোৰেটো কষ্ট হয় অকল মানুহজনে কাম কৰিলে বুলি মানুহজনৰটো কষ্ট নহয় সন্তান ডাঙৰ কৰাটো মুখ্য কথা নহয় সো মুঠতে দুটা বা 3টা কাম অন্তত বেবিটোৰ ৰেগুলাৰ বেচিছত পিতৃজনে কৰিবলৈ লোৱাটো হেতু পিতৃৰ এটা বিশেষ কৰ্তব্য হয় তাৰ পিছত প্ৰতিটো ক্ষেত্ৰতে মাকজনী কেনেকৈ ইনভলভ হয় দেউতাকো ইনভলভ হোৱাটো অতি প্ৰয়োজন কৰিবই লাগিব আমি সন্তানটি পাছত আমি মাকক দুখ দিলে নহব সন্তানটি আগৰ পৰাই ভাল কৰি তুলিবৰ কাৰণে আমি গৰ্ভাৱস্থাৰ পৰাই চেষ্টা কৰিব লাগিব দুইজনী স্পেশালি এনেকুৱাবিলাক ভিডিঅ মই আগতে চাইছিলো প্ৰেগনেন্ট হৈ থকাৰ সময়ত আৰু মই ধুবই বিচাৰিলো খুচি মানে এই ভিডিঅ'বিলাক দেখাওঁগে তেওঁক মানে জোৰ জবৰদস্তি দেখাওঁগে আৰু বহুত ভাল লাগে তেওঁ যেতিয়া ভিডিঅ'টো চাই যে মোৰ নিচিনা বেলেগেও বিচাৰে আসলে প্ৰতিগৰাকী নাৰীয়ে বিচাৰে হেতু কথা বেছি ষ্ট্ৰং হৈ যায় মানে গতিকে দেখাইছিলো আপোনালোকেও নিজৰ মানুহজনক দেখাব যদি মহিলাই ভিডিঅ'টো চাই আছে কেনেকুৱা পালে নাজানো আজি ধুবক ঘৰত নাই ইলেকশন ডিউটিত গৈছে সো মিস কৰিছো বহুত হেতু কাৰণে টপিকটো মনলে আহিলে যদি ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো টিপি অল কৰি দিব বুলি আশা কৰিছো গতিকে আজিলৈ আহিছো বাই বাই